মাছ লৈ আছোঁ চব্জি এতিয়া বৰ্তমান চব্জি কাটি আছোঁ কিমানকৈ লৈছে এয়া কেজি কেজি 60 70 কেৰেলা জিকা না কেৰেলা জিকা আৰু কেৰেলা জিকাই মাছৰ সৈতে বনাবি চন্দা মাছ লৈ আহিলোঁ অঁ তাৰ লগত বিলাহী দুটামান দিলে ভাল লাগিব নেকি চন্দা মাছৰ কিলো হ'ল 240 টকা অঁ তাই পইচা পাতি নাই কাম বন কৰিব পৰা নাই যে অঁ এয়া হাফ কিলো উঠাই আনিছোঁ মই অঁ তাক কি কৰিবি এতিয়া কাম বনাইতো খাব লাগিব ন নাখালে কি হ'ব এতিয়া বৰ্তমান পেলাব নোৱাৰি এইটো বাকলটো যে পেলাই আছোঁ পেলাব নোৱাৰি কিন্তু কি কৰিব এতিয়া বাকলে চাকলে খাব নোৱাৰোঁ ন কেৰেলা ডাইৰেক্ট এনেকৈ ডাইৰেক্ট কাটি দিয়ে কিন্তু আমি এতিয়া বৰ্তমান বহুত যায় নেকি আধা কেজি যেন এপোৱামান যাবই নেকি বাকলি বাকলি ধৰ আধা কেজি আনিছোঁ এতিয়া বৰ্তমান বাকলি পেলাওঁতে এপোৱা যাব এয়া লাই পালেং চুকা টুকা সেই নাপায় নেকি ঢেকীয়া চেকীয়া নাপায় কেৰেলাত কি কৰিব এতিয়া নিজৰ দেশ হোৱাদি দম চম দিব পাৰিলেও হয় চব্জিত বেপাৰীক চব্জিখিনিক দম দিবি নেকি নহয় চব্জি বেপাৰীক ইমান দাম লৈছে আপুনি তেওঁ বুকৰ দেশত আছোঁ কি দম দিলে পচকা দি পঠাব সেইটো কাৰণে এতিয়া উপায় নাই এতিয়া মুড়ি আৰু বিশ্বকৰ্মা এইটো বিশ্বকৰ্মা 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 বুলি কয় এনেকৈ দুখ দিব লাগিব উপায় নাই না হাজিৰা দাম কম চব্জিৰ দাম বেছি অঁ হয় অঁ কি কৰোঁ